হয় প্ৰাগ নিউজৰ জৰিয়তে আমি ৰাইজৰ মাজলৈ লৈ আহিছিলোঁ এজন অন্যতম কণমানি সংগ্ৰামী পৰশমণি, যি পৰশমণিয়ে মাকৰ সৈতে চাইকেলত শাক পাচলি বিক্ৰী কৰি নিজৰ পৰিয়ালটো পোহপাল দিবলৈ মাকক তেওঁ সহায় কৰিছিল। আৰু সেই প্ৰাগ নিউজৰ বাতৰিৰ পিছতে কণমানি পৰশমণিলৈ বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছিল। যিহেতু চতুৰ্থ শ্ৰেণীত পঢ়াই 9 বছৰীয়া যি কণমানি পৰশমণি, সেই কণমানি পৰশমণিক শিক্ষা জীৱনটো যাতে তেওঁ অতি উজ্জ্বল হয়, সেই উজ্জ্বল হোৱাৰ কামনাৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন লোকে প্ৰাগ নিউজৰ বাতৰিৰ পিছতে সহায়ৰ হাত আগবঢ়াইছিল। আজমল ফাউণ্ডেশ্যনে পৰশমণিৰ যি শিক্ষা, সেই শিক্ষাৰ দায়িত্ব লৈছিল। অংকিতা দত্তই সঁহাৰি আগবঢ়াইছিল। ইয়াৰ উপৰিও বিভিন্নজনে সঁহাৰি আগবঢ়াইছিল। আৰু আজি আমি সেই প্ৰাগ নিউজ আহি উপস্থিত হৈছোঁ সেই পৰশমণিৰ ঘৰত। বৰ্তমান আজি প্ৰায় 1.5 মাহৰ পিছত পৰশমণি কেনেদৰে আছে, পৰশমণিয়ে ভালদৰে পঢ়া শুনা কৰিছেনে? যিহেতু অসমৰ ৰাইজে আশা কৰিছিল এই কণমানি জীৱন সংগ্ৰামীজনে তেওঁ ভালকৈ পঢ়া শুনা কৰক আৰু পঢ়ি শুনি ডাঙৰ মানুহ হওক। আৰু আজি আমি সেই পৰশমণিৰ ঘৰত উপস্থিত আছোঁহি। আজি পৰশমণিৰ গৃহত যোৰহাটৰ দুজন ব্যক্তি আমাৰ সৈতে উপস্থিত আছে। তেওঁলোকে পৰশমণিলৈ সহায়ৰ হাত আগবঢ়াব। তেওঁ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰিব বুলি ইতিমধ্যে আমাক কৈছে। অনিত আগৰৱালা আৰু পিংকী আগৰৱালা উপস্থিত আছে। আৰু প্ৰথমে পৰশমণিৰ ওচৰলৈ আহিম। পৰশমণি, তুমি এতিয়া কি কৰিছা? পঢ়া শুনা কৰিছা নে ভালদৰে? কৰিছোঁ। এইকেইদিন কি কৰিলা? 1.5 মাহ চাইকেল লৈ গৈছিলা নি কাম কৰিবলৈ? নাই যোৱা। কি কৰিলা এইকেইদিন ঘৰত? পঢ়িলোঁ। কি পঢ়িলা? কবিতা আৰু ছবি আঁকিলা? ড্ৰয়িং বুকবোৰ যে দিছিলে ছবি আঁকিলা তাত? আঁকিলোঁ। এই তোমাৰ ভাল লাগিছে নে? আগতকৈ ভাল লাগিছে নে মনটো? লাগিছে। এতিয়া কি ক'বা তুমি? তোমাক যে চবেই সহায় কৰিছে হয়নে? ভালকৈ পঢ়িবানে? তুমি ডাঙৰ মানুহ হ'বানে? এতিয়া তেনেহ'লে এইকেইদিন কি কৰিলা? এতিয়া প্ৰাগ নিউজৰ দৰ্শকে তোমাক চাই আছিলে আগতে, গতিকে এতিয়া তুমি এইকেইদিনত কি কৰিলা? তুমি কি কবিতা গালা, কি কবিতা শিকিলা, এতিয়া অকণমান গাই দিয়া। কবিতা বৈদশিলা চ'ত বিহু বৈদশিলা মাক ঘৰলৈ যায়, গছ গছনি ঘৰ দুৱাৰ নিয়ে উৱাই, শিল দৌল ভাঙি মেলি চাদা পৰি, লগতো নিছে লগৰীয়া যতনে বাই, আউলি বাউলি চুলি মেলি মাৰি চাকি অলত, লাহে দিয়ে গ'লেও তুমি পাপা মায়া ঘৰ, মায়ে দিছে মানুহবোৰ বাপে দিব খাওঁ, ককাই দিব কাপোৰ কানি, ভাইয়ে দিব কেও, শুবলৈ দিছোঁ হিতৰ পাতি, বহিবলৈ দিছোঁ বিয়া, খাবলৈ দিছোঁ জহা ধান দুৱা বজাৰ চিৰা, ক'ব কৰি মাতিছোঁ লাহে ধীৰে যোৱা, আমাৰ বজাৰ ঘৰ কানি বাৰে বাৰে নমস্কাৰ। এই আছিল কণমানি পৰশমণি। ইতিমধ্যে ক'লে পৰশমণিহে আপোনালোকে যি পৰিৱেশ দেখিছিলে প্ৰথমতে চাইকেল লৈ যোৱা পৰিৱেশটো কিন্তু এতিয়া নাই, যিহেতু ৰাইজে পৰশমণিক সহায় কৰিছে আৰু সকলোৱে এই মুহূৰ্তত পৰশমণিৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে। যিহেতু পিংকী আগৰৱালাই ইতিমধ্যে তেওঁলোকে নিজৰ ফালৰ পৰা মই দেখুৱাইছোঁ এই মুহূৰ্তত আজিহে তেওঁলোক উপস্থিত হৈছে এই পৰশমণিৰ বাসগৃহত। তেওঁলোকে কাপোৰকে আদি কৰি চাউল ইত্যাদি তেওঁলোকে কিছু প্ৰয়োজনীয় সামগ্ৰী পৰশমণি আৰু পৰশমণিৰ মাতৃক তেওঁলোকে দিছে। আৰু ইয়াৰ উপৰিও তেওঁলোকে অন্য চিন্তা চৰ্চাও কৰিছে পৰশমণিক লৈ। গতিকে কি চিন্তা কৰিছে আপোনালোকে, কেনেদৰে ভাবিলে এই কথা? ভাবি আছোঁ যে আমি ইয়াৰ কাৰণে 1000 টকাকৈ মাহেকীয়া দি থাকোঁ, ইয়াৰ ক'ৰবাত ভালকৈ মানে পঢ়া শুনা কৰে, কেলৈ চাইকেলত চব্জি পচাৰি বিক্ৰী নকৰে, কেলৈ চব্জি পচাৰি বিক্ৰী কৰা দেখিলে মনটো বেয়া লাগিলে। ইমান সৰু ল'ৰা, ইমান মৰমীয়া ল'ৰা, ইয়াকতো মানে মৰম কৰি পঢ়াবলৈ মন গৈছে, কি পঢ়াওঁ বুলিকে। আৰু যিমান চেষ্টা আমাৰ পৰা হ'ব সিমান চেষ্টা আমি কৰিম। আৰু মই এনেও আমগুৰি ছোৱালী আছোঁ, আমগুৰি নিউজে পৰশমণি নিউজত দেখি চালোঁ ন, মই প্ৰাগ নিউজত যেতিয়া আমগুৰি নিউজটো চাই পিনি মনটো ইমানেই বেয়া লাগিলে, পাছত মই এখনটো ক'লোঁ, তেখেতে মোক ক'লে তুমি যিমান পাৰা সিমানটো সহায় কৰা বোলে। সেইটো সহায় কৰিবৰ কাৰণে মই আমগুৰি আজি এখনটো ঘৰটো চাবলৈ আহিলোঁ আৰু পৰশক চাবলৈ আহিলোঁ। সেই পৰশমণিয়ে কি কৰিছে কি নাই কৰা, পৰশমণিক চাই পিনি ইমানেই ভাল লাগিছে, ক'বলৈ কথাকেইটা বৰ টেঙৰ ল'ৰাটো, কথা পাতি পিনি ভাল লাগি গৈছে ইয়াৰ লগত। আৰু পূৰা ভালকৈ একদম মন দি পিনি পঢ়িব ল'ৰাটো, ইমান ধুনীয়া কবিতা চবিতা গাইছে। আৰু এখনটো মাকৰ লগতো লগ কৰিলোঁ, মাকে চিন্তা কৰি আছে ল'ৰাকেইটা কি হ'ব বুলিকে। মই মাককে এইটোৱে কৈছোঁ, ল'ৰাকেইটা ভালে হ'ব, পঢ়ি পিনি ডাঙৰ মানুহ বনক। আমি ভগৱানৰ পৰা আশা কৰিছোঁ ল'ৰাটো পঢ়ি পিনি ডাঙৰ মানুহ বনক। হয়, এতিয়া আপোনালোকে মাহেকে 1000 টকাকৈ দিবলৈ বিচাৰিছে। হয়, নিশ্চয়কৈ এতিয়া পৰশমণিক এই পৰিয়ালটোৰ ফালৰ পৰা তেওঁলোকে মাহে 1000কৈ দিম বুলি তেওঁলোকে কৈছে। আৰু প্ৰাগ নিউজত তেওঁলোকে বাতৰি চাইছিল, সেই বাতৰি চোৱাৰ পিছতে তেওঁলোকে এই সিদ্ধান্ত লৈছিলে। মাক আছে যিহেতু আগৰ পৰিৱেশ আৰু বৰ্তমানৰ পৰিৱেশ অকণমান যিহেতু পাৰ্থক্য আহিলে, গতিকে আপুনি কি ক'ব এই মুহূৰ্তত, কি আপোনাৰ জীৱনলৈ ধৰক পৰিৱৰ্তন আহিল? ল'ৰা ছোৱালীটো যেতিয়া প্ৰাগ নিউজ আহি গ'ল, অসমৰ ৰাইজে বহুত ধন্যবাদ, বহুত সহায় কৰিছে। সহায় কৰাৰ কাৰণে মোৰ বহুতো সুবিধা হৈ গৈছে। এতিয়া মই বজাৰলৈ যোৱা মেলা নাই, বজাৰলৈ যাব নলগীয়া কৰিছে। সেইকাৰণে অসমৰ ৰাইজক বহুত বহুত মই ধন্যবাদ জনাইছোঁ, যাতে ভৱিষ্যত এই ল'ৰা ছোৱালীটো
ভালে কুশলে থাকে, পঢ়া শুনাৰ দায়িত্ব লয়। আৰু এই ল'ৰা পোৱালিটো মোৰ নহয়, গোটেই অসমবাসী ৰাইজৰে ল'ৰা। মই মাত্ৰ ডাঙৰ দীঘল কৰাহে। আপুনি এতিয়া তাক ভালদৰে পঢ়াইছে নে, যিহেতু মই সমগ্ৰ ভালদৰে- অসমবাসীৰ আশা আছে? ভালদৰে পঢ়াইছোঁ, কিন্তু তাৰ অকণমান সৰু ল'ৰা যে প্ৰশ্নটো উত্তৰটো মই বুজি পোৱা নাই। এই ল'ৰা পোৱালিটোৱে আৰ্টখিনিও মই ভালকৈ কৰাইছোঁ এনে আকাশ অচৰিকা দীঘৰিকা থাকি গৈছে আৰু মানে আৰ্টখিনি এনেকুৱা হৈছে। এতিয়া আপোনালোকলৈ আহিছে যে মোৰ ঘৰলৈ, অহাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক যাতে ভালে কুশলে থাকে। হয় হয় হয়, এয়া আছিল পৰশমণি মাতৃ। তেওঁ কৈছে যে আগৰ দৰে তেওঁ কিন্তু এতিয়া চাইকেল লৈ যাবলগীয়া পৰিস্থিতি নাই হোৱা। কি ক'ব আপোনালোকে, যিহেতু আজি আহিছে বস্তু সামগ্ৰী লৈ আহিছে, তাৰোপৰি আপোনালোকে পৰশমণিক 1000কৈ দিব, এতিয়া কি ক'ব? এইটোৱে আমি মাহেকত 1000কৈ দি থাকিম। আৰু আজি মই বেংক একাউণ্টত লৈ লৈছোঁ। আমি নেক্সট আমি 6 মাহ পাছত মই একেটা লৈ আহিছোঁ 6000 দিবলৈ কাৰণে। আৰু তাৰপিছত জানুৱাৰী মাহৰ পৰা আমি প্ৰত্যেক মাহে 1000 বেংকৰ একাউণ্টত দি থাকিম। আৰু আমি তেনেকুৱা ঘৰৰ কাৰণে কাপোৰ কানি লৈ আহিছোঁ মৰমৰ কাৰণে, মৰম দিবৰ কাৰণে। আৰু আমাৰ অলপ নিজৰ চাউল মিলৰ ৰাইচ মিলৰ চাউল অলপ লৈ আহিছোঁ দিবলৈ মৰমত। হয় হয় হয়, নিশ্চিতভাৱে এয়া আছিল পৰশমণিৰ ঘৰৰ পৰা আমি দেখুৱাইছোঁ। তেওঁ ইতিমধ্যে পৰশমণিৰ ঘৰৰ পৰিৱেশ আপোনালোকে দেখিলে। ৰাইজে যিহেতু পৰশমণিক সহায় কৰিছে, অসমবাসীয়ে সহায় কৰিছে, পৰশমণিৰ মাতৃও কিন্তু এই ক্ষেত্ৰত দায়িত্ব আছে। যি আচলতে অসমবাসীৰ আশা, সেই আশা তেওঁলোকে পূৰ্ণ কৰিব লাগিব। আৰু এই মুহূৰ্ততে যোৰহাটৰ যি দুগৰাকী ব্যক্তি, তেওঁলোকে পৰশমণিৰ মাকলৈ তেওঁলোকে সহায়ৰ হাত আগবঢ়াইছে। 6000 টকা আজি তেওঁলোকে দি যাব, আৰু জানুৱাৰী মাহৰ পৰা তেওঁলোকে মাহে মাহে পৰশমণিৰ একাউণ্টত 1000 টকাকৈ জমা কৰিব। আৰু এইদৰে এতিয়া আমি পৰশমণিৰ সেই আগৰ আৰু বৰ্তমানৰ যি আচলতে পাৰ্থক্য, সেই পৰিস্থিতিটো আমি দেখুৱালোঁ। আৰু প্ৰাগ নিউজৰ জৰিয়তে এতিয়া পৰশমণিৰ জীৱনলৈ আচলতে এটা নতুন পৰিৱৰ্তন আহিছে বুলি ইতিমধ্যে পৰশমণিৰ মাকে ব্যক্ত কৰিছে।